BTC জেনেৰেল বাজেট 2026-27 প্ৰথম দিন আৰু আজি BTCৰ সন্মানীয় শ্ৰী ভাগ্ৰামা মহিলাৰী ডাঙৰীয়া বাজেট দাখিল কৰিছে আৰু বিতংভাৱে এই বাজেটৰ ওপৰত অহাকালি জেনেৰেল ডিছকাশ্যন আছে, আমি তাত অংশগ্ৰহণ কৰিম আৰু আজি কুৱেশ্যন আৱাৰ সময়ত আমাৰ UPPL তৰফৰ পৰা আমাৰ সকলো MCLA কুৱেশ্যন দিছিলে। তাৰে ভিতৰত আমি দেখিলোঁ হাউচত সৰ্বমুঠ 5টা কুৱেশ্যনৰ বিষয়ত আলোচনা কৰা হ'ল। আমি বহুত বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু আশা ৰাখিছোঁ বাকী কুৱেশ্যনবিলাক অহা কাইলৈ হ'ব। আৰু আজি আমি হাউচৰ যোগেদি এটা কথা গম পালোঁ, যিহেতু BTC অঞ্চলৰ ৰাইজ তথা শিক্ষাবিদসকলে এটা কথাক লৈ পেলাই ভয় কৰি আছিলে যে অসম চৰকাৰৰ পৰা এটা নটিচ আহিছে, যি নটিচৰ দ্বাৰা 30 ষ্টুডেণ্টৰ কম সংখ্যক থকা স্কুলবিলাকক ওচৰে পাজৰে LP স্কুলত মাৰ্চ আপ কৰা হ'ব বা ME স্কুলত এমালগেশ্যন কৰা হ'ব, এনেকুৱা এটা নটিচ দেখিছিলোঁ। আৰু ইয়াৰ ওপৰত আমি হাউচত এডুকেশ্যন EM ৰবিৰাম নাৰ্জাৰ ডাঙৰীয়াক প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু তেখেতে স্পষ্টভাৱে কৈ দিছে যে BTR অঞ্চলত যিহেতু শিক্ষা বিভাগ এটা ট্ৰেন্সপাৰেণ্ট ছাবজেক্ট হয় আৰু ইণ্ডিপেণ্ডেণ্ট ছাবজেক্ট হয় BTRৰ, সেই হিচাপে অসম চৰকাৰে যিমান পলিচি ল'লেও তেওঁলোকে সেইটো নামানিম আৰু আমাৰ BTRত নিজৰ পলিচি মতে তেওঁলোকে শিক্ষা বিভাগটো চলাই লৈ যাম বুলি স্পষ্টভাৱে জনাইছে। সেইভাৱে আমি ক'ব বিচাৰিম যে অনাগত দিনত আমাৰ BTR অঞ্চলত LP স্কুলেই হওক ME স্কুলেই হওক মাৰ্জ আপ বা এনেকুৱা এমালগেশ্যন ঠিক তেনেকুৱা নহ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ বাদেও আমাৰ যোৱা আমাৰ প্ৰমোদ বড়ো নেতৃত্বাধীন যি UPPL BJP চৰকাৰ আছিলে, এই সময়ত আমি Super 50 নামেৰে এটা মিছন আমি লৈছিলোঁ আৰু এই Super 50ত আমাৰ বহুত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে লাভান্বিত হৈছিলে, কোনোবা মেডিকেলত, কোনোবা ইঞ্জিনিয়াৰিং কলেজত আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত উত্তীৰ্ণ হৈ পেলাই নিজৰ জীৱন সংস্থাপন কৰিবলৈ সক্ষম হৈছিলে। আৰু সেইটো আমি ৰাখিছিলোঁ প্ৰশ্ন যে এইটো তেওঁলোকে কণ্টিনিউ কৰিব না নাই। তেওঁলোকে আমাক জনালে যে বডোফা Super 50 নাম মাৰে নহয়, তেওঁলোকে নেমেনক্লেচাৰটো চেঞ্জ কৰি পেলাই সেইটো কণ্টিনিউ কৰিব আৰু তাৰ কাৰণে বাজেটত ধাৰ্য কৰিছে বুলি আমাক জনাইছে। আমি আশা ৰাখিছোঁ সেইটো যাতে কণ্টিনিউ হয়, কাৰণ এইটো এটা আমাৰ BTR অঞ্চলৰ পিছপৰা ঠাইবিলাকৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক সকাহ দিয়া হয়, সেইটো যদি কণ্টিনিউ কৰে আমাৰ তৰফৰ পৰা সেইটো ৱেলকাম জনাম। আৰু ওদালগুৰিত আমি যোৱা নিৰ্বাচনৰ সময়ত ভাগ্ৰামা মহিলাৰী ডাঙৰীয়াক খুব প্ৰচাৰ চলোৱা আমি দেখিছিলোঁ যে কোকৰাঝাৰ যিহেতু ওদালগুৰি বা বাক্সা দূৰ হয়, তাত মিনি ছেক্ৰেটাৰিয়েট এডমিনিষ্ট্ৰেটিভ তাত স্থাপন কৰা হ'ব বুলি তেওঁ এটা ৰাইজক আশ্বাস দিছিলে। সেইটো আমি ৰাখিছিলোঁ প্ৰশ্ন এটা যে সেইটো কণ্টিনিউ বা কমপ্লিট কৰিব না নাই। ইতিমধ্যে তেওঁ জনাইছে হাউচত সদনত যে এইটো কমপ্লিট কৰা হ'ব, DPRৰ কাৰণে এপ্ৰুভেলৰ প্ৰচেছত আছে বুলি। আৰু এটা বিষয়ত ভাগ্ৰামা মহিলাৰী ডাঙৰীয়া BTC সন্মানীয় চিফ ডাঙৰীয়া স্পষ্টভাৱে হাউচত জনাব নোৱাৰিলে, সেইটো আমি ক'ব লাগিব ৰাইজক যে 2020ৰ 27 জানুৱাৰীত যি BTR এগ্ৰিমেণ্ট হৈছিলে, যি BTR পিছ একৰ্ড হৈছিলে, তাত যিহেতু NDFBৰ যিখিনি ফেকশ্যন আছে, 4টা ফেকশ্যন NDFBৰ বহুতখিনি কেছ এতিয়াও চলি আছে, বহুত ৰেভলিউচনাৰী এতিয়াও জিয়ালত আছে, তেখেতসকলক আনিবৰ কাৰণে কিবা প্ৰচেছ আছে না নাই। লগতে যিখিনি গাঁও অন্তৰ্ভুক্ত হ'ল BTR একৰ্ড বা এগ্ৰিমেণ্ট দ্বাৰা আমাৰ শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰৰ পৰা, এই গাঁওবিলাকৰ কাৰণে বৰ্তমান চৰকাৰে ডেভেলপমেণ্টেল পেকেজ বা ঠিক তেনেকুৱা ধৰণৰ পলিচি কৰিছে না নাই আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ। তেখেতে স্পষ্টভাৱে জনাই দিবলৈ সক্ষম হোৱা নাই। আৰু ইয়াৰ ওপৰত আমি এটা আঙুলি বিচাৰিছোঁ সন্দেহৰে যে তেওঁ নিশ্চয় BTR একৰ্ড বা BTR এগ্ৰিমেণ্টটো এতিয়ালৈকে ভালকৈ হয়তো ষ্টাডি কৰা নাই আৰু হয়তো ভালকৈ এতিয়ালৈকে BTR একৰ্ডৰ দ্বাৰা কনচাল্ট হোৱা নাই বুলি আমি অনুমান কৰিছোঁ। কিন্তু BTR একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যোনে চৰকাৰ নাহক চবে কিন্তু দায়িত্বটো ল'ব লাগে। আগতকৈ কম হৈছে। আগত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছিলে UPPL BJP, সময়ত আমি BTRৰ পপুলেশ্যনেই হওক বা আমাৰ উন্নয়নৰ কাৰণে পেকেজবিলাকেই হওক বা আমি যিখিনি বাজেট আমি লৈছিলোঁ, ইয়াতকৈ এইবাৰ হাবহে আহিছে। ইয়াত তেওঁলোকে কেনেকুৱা কাম কৰিব এতিয়া তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব।
অহাকালি যিহেতু জেনেৰেল ডিছকাশ্যন আছে, আমি বাজেট বুকখন আজি ষ্টাডি কৰি পেলাই অহাকালি আমি ৰাইজক বিতংভাৱে আমি জনাম।